অৰুণোদয় আঁচনিৰ নামত কোন নেতাই সংগ্ৰহ কৰিছে টকা নিদিলে অৰুণোদয় আঁচনিৰ নাপাব ধন অৰুণোদয় আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰে ধন বিশ্বজিৎ দাস নামৰ এজন নেতাই লয় টকা এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ আৰু আৰ্তজনক সহায় কৰিবৰ বাবে দিনে নিশাই কষ্ট কৰি থকাৰ সময়তেই একাংশ নেতাই মুখ্যমন্ত্ৰীৰ সপোনক আশাত চেঁচা পানী ঢালিছে সমাজৰ দৰিদ্ৰ আৰু আৰ্তজন আৰু বিধৱা মহিলাৰ বাবে বিশেষ আঁচনি চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰি আছে এনে সময়তেই এতিয়া একাংশ দালাল নেতাই এই অৰুণোদয় আঁচনিৰ নামত সংগ্ৰহ কৰিছে টকা কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ল শ্ৰীভূমি এই শ্ৰীভূমি জিলাত চলিছে এই দালাল ৰাজ 100 টকাকৈ প্ৰতিজন অৰুণোদয় আবেদনকাৰীয়ে দিব লাগে বিশ্বজিৎ দাসক টকা নহলে নাপায় অৰুণোদয়ৰ আবেদন পত্ৰ শ্ৰীভূমি জিলাৰ গোবিন্দাগঞ্জ জিআৰপিৰ 3 নং ৱাৰ্ডৰ প্ৰতিজন অৰুণোদয় আবেদনকাৰীৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰিছে বিশ্বজিৎ দাস নামৰ নেতাজনে ইতিমধ্যে N24 আসামৰ কাৰ্যালয়ক বিশেষ সূত্ৰই প্ৰেৰণ কৰিছে অডিঅ' ক্লিপ কেনেকৈ 100 টকা সংগ্ৰহ কৰে অৰুণোদয় আঁচনিৰ আবেদনকাৰী দৰিদ্ৰ লোকৰ পৰা বিশ্বজিৎ দাসে শুনক আকো টেকা বুলি 100 কইজন লগে লাগে হয় কিতা লাগি এটা তো লেখানি গানি এর কষ্ট আছে না এটা তো 10-20 টাকা লই যাবা কম্পিউটার এটা তো আপনারা ফায়দা না নি সরকার তো কোনো সরকার থেকে তোমার শ্বশুরে দেনি বেটা জনসভা করার বা তো সরকার তো লইতা না নি তো আর জনসভা হইল নি পয়সা নাই রে বা 20 টাকা দিয়া দিমু 50 টাকা দিও 20 টাকা দিমু পয়সা নাই বহুত অবস্থা খারাপ ওইব নানি হাকু আমি বটর তল তো অসক কইরাম কইরাম অরুণোদয়র কাগজ ও আমার গরর এনর দিতাম কিতা কিতা ডকুমেন্ট আই কার্ড আধার কার্ড ব্যাংকের বই রেশন কার্ড ফটো 2 কপি আর কিছু লাগে না তো খালি ডকুমেন্ট তো খালি হয় আচ্ছা সকালে লইব নানি সকালে 8টায় আচ্ছা এই প্ৰতিবেদন দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়টো হ'ব লক্ষ্য নেক্সট নিউজ ৰিপৰ্ট N24